নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যিসকল লোকে হোৱাটছআপ ব্যৱহাৰ কৰে, যিসকল লোকে জিমেইল ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। আপোনাৰ হয়তো জিমেইলৰ বৰ বিশেষ প্ৰয়োজনীয়তা নাথাকিব পাৰে, কিন্তু হোৱাটছআপ নিশ্চয় আপোনালোকে ব্যৱহাৰ কৰে। বৰ্তমান সময়ত আটাইতকৈ বেছি মেছেজৰ কাৰণে ব্যৱহাৰ কৰা এপ্লিকেশ্যনটোৱে হৈছে হোৱাটছআপ। হোৱাটছআপ প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱহাৰ কৰে বুলি ক'লেও হয়তো ভুল নহ'ব পাৰে। কিন্তু মোৰ নিচিনা এনেকুৱা কিছুমান মানুহ আছেনে নাই বাৰু, যিবিলাকে হোৱাটছআপত কোনো এজন ব্যক্তিয়ে যদি মেছেজ কৰে, যিজন ব্যক্তিক যদি মই বৰ ভালদৰে ক্ল'জলি নাজানো, তেখেতৰ মেছেজৰ ৰিপ্লাই দিবৰ কাৰণে বৰ অশান্তি পাওঁ। আপোনালোকে বাৰু তেনেকুৱা কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। মোৰ হয়তো হোৱাটছআপটো যদি খুচৰা যায়, বহু পুৰণি এতিয়াও এনেকুৱা মেছেজ পাব যিবিলাক মেছেজৰ এতিয়া পৰ্যন্ত ৰিপ্লাই দিয়া নাই, আৰু মই বৰ বেয়া পাওঁ হোৱাটছআপত মেছেজ ৰিপ্লাই কৰি। তো আপোনালোকৰ বাৰু তেনেকুৱা হয় নে নহয় কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকে বাৰু জিমেইল ব্যৱহাৰ কৰে নেকি? এতিয়া আমি যিসকলে নেকি কণ্টেণ্ট ক্ৰিয়েট কৰোঁ, তেওঁলোকক জিমেইলৰ বহুত দৰকাৰ। কাৰণ জিমেইলতে কোনোবা এটা ব্ৰেণ্ডে আপোনাৰ সৈতে কণ্টেক্ট কৰিব, বা যেতিয়া নেকি ইউটিউবে কিবা এটা আপোনালোকলৈ মেইল পঠাব বা কিবা এটা ইম্পৰ্টেণ্ট কথা ক'ব লগা থাকিব, তেওঁলোকে মেইলৰ জৰিয়তেই ক'ব। এতিয়া মোৰ কি হয়, ইংলিছ পঢ়িবৰ কাৰণে অকণমান অসুবিধা হৈ যায়। পঢ়াত প্ৰব্লেম নাই, বুজি পোৱাত অকণমান অসুবিধা হৈ যায়। আৰু যাৰ বাবে নেকি দীঘলীয়া মেইলবিলাক পঢ়িবৰ কাৰণে মোৰ বিৰাট অশান্তি হয়, মই বিৰাটভাৱে বেয়া পাওঁ। আপোনাৰ তেনেকুৱা হয় নে নহয় কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আপোনালোকো যদি মোৰ নিচিনা মেছেজ ৰিপ্লাই কৰি বেয়া পায়, আপোনালোকে যদি জিমেইলত যদি মেইল আহে মেইলটো পঢ়ি বেয়া পায়, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। যিসকল লোকে হোৱাটছআপ ব্যৱহাৰ কৰে, যিসকল লোকে মেইল ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো সেই ভাল খবৰটোনো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ খবৰবিলাক নিতো এই চেনেলটোতো পাই থাকিবৰ কাৰণে। তো আপোনাৰ বাৰু তেনেধৰণৰ হয় নে নহয়? কোনোবাই মেছেজ কৰিলে বৰ অশান্তি লাগে ৰিপ্লাইটো কৰিবৰ কাৰণে। যদি চিনাকি হয় বেলেগ কথা, লগ বন্ধু হয় সেইটো বেলেগ কথা, কিন্তু অচিনাকি যদি ব্যক্তি হয়, যাৰ লগত নেকি মোৰ ক্ল'জ নহয়, তেখেতৰ লগত মেছেজৰ ৰিপ্লাই দিবৰ কাৰণে বৰ অশান্তি পাওঁ। আৰু মোৰ এতিয়াও যদি আপোনালোকে চাই, মোৰ মানে লিষ্টত কিমান পুৰণি মেছেজৰ যে ৰিপ্লাই দিবলৈ আছে তাৰ কোনো ঠিক নাই। বাৰ্থডেৰ দিনাখন হেপী বাৰ্থডে দিয়া, তাৰপিছত নিউ ইয়েৰৰ দিনাখন হেপী নিউ ইয়েৰ মেছেজ দিয়া, এনেকুৱা বহুত মেছেজ ৰিপ্লাই দিবলৈ এতিয়াও বাকী আছে, আৰু যিবিলাক হয়তো তেনেকৈয়ে থাকি যাব। তো নিশ্চয় মোৰ নিচিনা বহুতৰ তেনেধৰণৰ হয়। এতিয়া হোৱাটছআপে এই প্ৰব্লেমটোৰ এতিয়া এটা সমাধান উলিয়াই আনিছে। যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে মোলৈ মেছেজ কৰিলে, ছাপ'জ আপুনিয়ে যেনিবা মোলৈ মেছেজ কৰিলে, মই যেনিবা আপোনাৰ মেছেজৰ উত্তৰটো নিদিলোঁ, আপুনি ভাবিব কি ই বিৰাট অহংকাৰী ল'ৰা দেই, মেছেজৰ ৰিপ্লাইটোও নকৰিলে, মোৰ মেছেজটোও নেচালে, ই ইমান বিজি নে, আপুনি হয়তো সেই বুলি ভাবিব পাৰে। এতিয়া মোৰ ক্ষেত্ৰত কি হৈ যায়, হয়তো মই বিজি থাকিব পাৰোঁ, নতুবা মোৰ মেছেজ কৰিবলৈ মন নাযায়, কথা পাতিম কি অচিনাকি এজন ব্যক্তিৰ সৈতে। এতিয়া হোৱাটছআপে সেইটো কাৰণে এটা বিশেষ ফিচাৰ্ছ আনিছে। হোৱাটছআপে কৈছে যে এতিয়াৰে পৰা হোৱাটছআপত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুড কৰা হ'ব। হোৱাটছআপত এনেও আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিলেই, কিন্তু তাৰ উপৰিও এতিয়া কি কৰিব, মেছেজ ৰিপ্লাই কৰাৰ ক্ষেত্ৰতো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুড কৰিব বুলি কৈছে। আপোনাৰ কিবা মেছেজ কৰিবৰ কাৰণে মন নাই, আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক লগাই দিলে সি মেছেজ কৰি থাকিব, আপুনি যি ৰিপ্লাই দিব তাৰ উত্তৰ দি থাকিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে। চাওক কিমান এডভান্স টেকন'লজি আহি গৈছে। কাৰোবাৰ সৈতে কথা পাতিবৰ কাৰণে আপোনাক এতিয়া টাইপ কৰাৰ প্ৰয়োজন নাই, আপুনি কষ্ট কৰাৰ প্ৰয়োজন নাই। ইজনে যি মেছেজ দিব সেই মেছেজটো অনুপাতে আপোনাৰ ৰিপ্লাই কি হ'ব পাৰে সেইটো প্ৰেডিক্ট কৰি মেছেজৰ ৰিপ্লাই কৰি দিব। এতিয়া যিসকলে ৩-৪জনী একেলগতে ছেটিং কৰি ৰাখে, তেওঁলোকৰ কাৰণে ভাল হ'ব ৩-৪জনীকে একেলগতে একেটা টাইমতে ৰিপ্লাই কৰিব পাৰিব। নহ'লে কাজিয়া হৈ যায়, ইমান দেৰি কিয়, ইমান দেৰি কিয়। তো এই দেৰিটো আৰু এতিয়া নহয়, তুৰন্তে মেছেজৰ ৰিপ্লাই গুচি যাব। এইটো হয় যে যদিহে মেছেজটো অকণমান কমপ্লিকেটেড হৈ যায়,
আপোনাৰ পৰা ৰিপ্লে যাওঁতে যদি অকণমান কিবা খেলিমেলি হৈ যায় আপোনালোকৰ কাজিয়া হ'ব পাৰে সেইটো কিন্তু চিয়ৰ কিন্তু তাৰ বাহিৰে যদি অন্যান্য কি আছা কি কৰিছা কেনেকুৱা আছা ক'ত আছা এনেকুৱা ধৰণৰ যদি কথা বতৰাবিলাক সোধে সেইবিলাক তুৰন্তে ৰিপ্লে দি দিব আৰ্টিফিচিয়েল ইন্টেলিজেন্সে আপোনালোকে কষ্ট কৰি থকাৰ দৰকাৰ নাই খুব শীঘ্ৰেই হোৱাটছআপত আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহিব বুলি জনাইছে তো এইটো আহিলে ভাল হ'ব নে বেয়া হ'ব কমেন্ট সেকশনত জনাই থৈ যাব এটা কথাটো হৈ গ'ল জিমেইলৰ ক্ষেত্ৰত লোৱা ভাল খবৰটো কি তো জিমেইলতো এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহিব বুলি কৈছে আপোনালোকে যেনিবা এটা ইংলিছত মেইল আহিলে একদম দীঘলীয়া এটা মেইল আহিলে আপুনি সেই মেইলটো যেনিবা আসামিছলৈ ট্ৰান্সলেট কৰিলে কপি কৰি আনি যেনিবা ট্ৰান্সলেট কৰিলে আপোনালোকে কিন্তু মেইলটো আছে বহুত দীঘলীয়া আপোনাৰ যেনিবা পঢ়িবলৈ মন যোৱা নাই তো তেনে ক্ষেত্ৰত আপুনি কি কৰিব এতিয়া সেই সমস্যাৰ সমাধান উলিয়াই দিলে জিমেইলে কৈছে যে আপোনালোকে যেনিবা এটা মেইল আহিলে মেইলটো বহুত দীঘলীয়া আপুনি বুজি পোৱা নাই তাত কি লিখা আছে আপোনালোকে এটা ক্লিকত ট্ৰান্সলেট কৰিব পাৰিব মেইলটো আৰু এটা ক্লিকতে সেই মেইলটোৰ সাৰাংশটো পাই যাব এটা ক্লিকত মেইলৰ সাৰাংশ মানে মেইলটো শৰ্ট হৈ যাব মেইলৰ যি কেইটা নেকি হাইলাইটেড পইণ্ট সেই পইণ্ট কেইটা ওলাই যাব কি ক'ব বিচাৰিছে সেইটো আপুনি বুজি পাব আৰু যাৰ ফলত আপোনাৰ সময়ৰ অপব্যয় নহব আৰু আপুনি যেনিবা ইংলিছত বুজি নাপায় অসমীয়ালৈ ট্ৰান্সলেট হৈ যাব ইংলিছ যেনিবা বুজি নাপায় বাংলাত ট্ৰান্সলেট হৈ যাব বা অসমীয়া ইংলিছ যদি বুজি নাপায় অন্য ভাষাত যদি বিচাৰে সেইটোলৈ ট্ৰান্সলেট হৈ যাব মুঠৰ ওপৰত মেইলত এতিয়াৰে পৰা আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহিব আৰু হোৱাটছআপত আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহিব যাৰ ফলত নেকি আমাৰ দৈনন্দিন কাম-কাজবিলাক যথেষ্ট সহজ হৈ পৰিব বুলি জনাইছে তো আপোনালোকে বাৰু হোৱাটছআপ ব্যৱহাৰ কৰে নে মেইল ব্যৱহাৰ কৰে নে কমেন্ট সেকশনত জনাই থৈ যাব তো আজিৰ ভিডিও জনাবলগীয়া এইটো আছিল আপোনালোকৰ বাবে ভাল খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেললৈ সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম